Good morning, ছাত্ৰ-ছাত্ৰীসকল। নৰ্থ ইষ্ট ৰিজিয়নেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ পৰীক্ষাৰ অৰ্থাৎ ছামাৰ মেৰিট টেষ্ট 2025-26 ক্লাছ 10 বিজ্ঞান বিষয়ৰ MCQ কেইটা মই দেখুৱাবলৈ আহিছোঁ। ইয়াত আহিছিলে 10টা প্ৰশ্ন। ইয়াৰ প্ৰথম কুৱেশ্যনটো আছিলে ৰিমোট কণ্ট্ৰল ইউনিটৰ পৰা কোনটো তৰংগৰ মাধ্যমেৰে টিভি কাৰ্যকৰী কৰা হয়, অৰ্থাৎ ৰিমোটৰ দ্বাৰা টিভিটো আমি কেনেদৰে চলাব পাৰোঁ। ইয়াৰ প্ৰথমটো দিছিলে অপশ্যন পোহৰ তৰংগ। ৰিমোটটোৰ দ্বাৰা আমি পোহৰ তৰংগৰ সহায়ত আমি টিভিটো চেনেল বদলি কৰিব পাৰোঁ বা কিবা ভলিউম বঢ়াব পাৰোঁ বা যিকোনো কাৰ্য আমি কৰিব পাৰোঁ নেকি টিভিটোৰ। বিত দিছিলে শব্দ তৰংগ, শব্দৰ দ্বাৰা পাৰোঁনে। চিত দিছিলে মাইক্ৰৱেভছ অতি হ্ৰস্ব তৰংগৰ দ্বাৰা, অতি সূক্ষ্ম তৰংগৰ দ্বাৰা আমি কৰোঁনে। আৰু ডিত দিছিলে বেটাৰ তৰংগ, অৰ্থাৎ ৰিমোটটোৰ দ্বাৰা আমি টিভিটো কিহৰ দ্বাৰা কণ্ট্ৰল কৰোঁ। ইয়াত ৰিমোটটোৰ দ্বাৰা টিভিটোৰতো কোনো কানেকশ্যন নাথাকে, তাৰৰ সংযোগ নাথাকে, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বেটাৰ তৰংগ, অৰ্থাৎ ৰেডিঅ' ৱেভছৰ দ্বাৰা আমি ৰিমোট কণ্ট্ৰল ইউনিটৰ পৰা তৰংগৰ মাধ্যমেৰে টিভিটো আমি কি কৰোঁ কাৰ্যকৰী কৰা হয়। তাৰপিছৰ প্ৰশ্নটো হৈছে নিউক্লিয়াৰ ৰিয়েক্টৰৰ নিৰ্মাণ কাৰ্যত তলৰ কোনটো মৌল ব্যৱহাৰ কৰা হয়। নিউক্লিয়াৰ ৰিয়েক্টৰত কোনটো মৌল ব্যৱহাৰ কৰা হয়। নিউক্লিয়াৰ ৰিয়েক্টৰ ব্যৱহাৰ কৰিবলৈ হ'লে অতি উচ্চ উষ্ণতাটোৰ মৌলটো কি হ'ব নালাগিব, ক্ষয় যাব নালাগিব। ইয়াৰ অপশ্যন এত দিছিলে কবাল্ট, বিত দিছিলে নিকেল, চিত দিছিলে জিৰকনিয়াম আৰু ডিত দিছিলে টাংষ্টেন। ইয়াৰ অতি উচ্চ উষ্ণতাটোৰ মৌলটো ক্ষয় যাব নালাগিব, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জিৰকনিয়াম। বাকীকেইটা মৌল নিউক্লিয়াৰ ৰিয়েক্টৰত ব্যৱহাৰ কৰা নহয়। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি জিৰকনিয়াম। তাৰ পিছৰ প্ৰশ্নটো আছিলে কুৱেশ্যন নম্বৰ 3। দিছিলে যে তলৰ কোনটো মৌল তেজস্ক্ৰিয় নহয়, ৰেডিঅ'এক্টিভ নহয়। তাৰপিছত যিকেইটা মৌলে নিজে নিজে কি হয় শক্তি বিকিৰণ কৰি থাকে সেইকেইটা তেজস্ক্ৰিয় মৌল, যিটোৱে নকৰে সেইটো হৈছে তেজস্ক্ৰিয় নহয়। ইয়াত দিছে এষ্টেটাইন, বিত দিছে ফ্ৰেঞ্চিয়াম, চিত দিছে ট্ৰিটিয়াম আৰু ডিত দিছে জিৰকনিয়াম। ইয়াত এষ্টেটাইন, ফ্ৰেঞ্চিয়াম, ট্ৰিটিয়াম এইকেইটা হৈছে তেজস্ক্ৰিয় মৌল, অৰ্থাৎ ৰেডিঅ'এক্টিভ এলিমেণ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জিৰকনিয়াম, যিটো তেজস্ক্ৰিয় মৌল নহয়, যিটো মানে তাৰ সমস্থানিকসমূহ ষ্টেবল নহয়, অৰ্থাৎ ই তেজস্ক্ৰিয় মৌল নহয়। কুৱেশ্যন নম্বৰ 4 দিছে তলৰ কোনটো মিশ্ৰ সাৰ, কেইবাটাও সাৰ মানে সংমিশ্ৰণ হৈ আছে। ইয়াত এড দিছে ইউৰিয়া, বিত দিছে কেন, চিত দিছে এমনিয়াম ছালফেট আৰু ডিত দিছে NPK। ইয়াত শুদ্ধটো মিশ্ৰ সাৰ বুলি ক'লে আমি ক'ম NPK, য'ত নেকি নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম একেলগে আছে, গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব মিশ্ৰ সাৰ হৈছে NPK, অপশ্যন ডি। তাৰপিছৰ প্ৰশ্নটো আছিলে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ অলছ' কল্ড ষ্ট্ৰেঞ্জাৰ গেছ, অৰ্থাৎ ফৰেন বিদেশী গেছ। সেইটো কোৱা হৈছে তলৰ কোনটো ষ্ট্ৰেঞ্জাৰ গেছ বুলি জনা হয়। এড দিছে আৰ্গন, বিত দিছে নিয়ন, চিত দিছে জেনন আৰু ডিত দিছে নাইট্ৰাছ অক্সাইড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জিনন, অপশ্যন চি, যাক ষ্ট্ৰেঞ্জাৰ গেছ বুলি কোৱা হয়। আৰু অপশ্যন কুৱেশ্যন নম্বৰ 6 দিছে কোনটো সাপে বাঁহ সাজিবও পাৰে, বাঁহ সাপৰ কাৰণে নিজৰ ঘৰ অৰ্থাৎ বাঁহ সাজিব পাৰে। ইয়াৰ ওৱানত এড দিছে চেইন ভাইপাৰ, বিত দিছে ৰাজফেটি, চিত দিছে ক্ৰেট আৰু ডিত দিছে এটাও নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কিং কবৰা, অৰ্থাৎ অপশ্যন বি ৰাজফেটিয়ে নিজে বাঁহ সাজিবও পাৰে। কুৱেশ্যন নম্বৰ 7 দিছে এথলেটছ ফুট ইজ এ ডিজিজ কজ বাই, এথলেটছ ফুট নামৰ এটা ৰোগ আৰু এইটো কিহৰ কাৰণে হয়। যিহেতু এথলেটছ মানে হৈছে খেলুৱৈ ভৰিত হোৱা এটা বেমাৰ, যিটো খেলুৱৈ একেৰাহে দৌৰি থাকে বা জঁপিয়াই থাকে, তাৰ ভৰিত জোতাও পিন্ধি থাকে বা বোকা পানীয়ে খেলিব লগা হয় খালী ভৰিৰেও, বা একেৰাহে ঘামি থাকিলে কি বেমাৰ হ'ব, কিহৰ দ্বাৰা হ'ব বেমাৰটো, বেক্টেৰিয়া, ভেঁকুৰ, প্ৰট'জোৱা এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পাৰে ভেঁকুৰ, অৰ্থাৎ ফাংগাছৰ দ্বাৰা হ'ব, যিহেতু আমাৰ পানী লগাৰ দৰে হয়, ভৰি মানে পানী খোৱাৰ নিচিনা সৰু সৰুকৈ পানী জ্বলা উঠে এই বেমাৰটোত,
গতিকে ইয়াৰ এই বেমাৰটো হয় আমাৰ ভেঁকুৰৰ বাবে ফাংগাছ অপশ্যন বি তাৰপিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 8 দিছে তলত দিয়া কোনটো হৰমন আয়োডিনযুক্ত আয়োডিন থকা হৰমন কোনটো ইয়াত দিছে থাইৰক্সিন বিত দিছে টেষ্টষ্টেৰন চিত দিছে ইনচুলিন আৰু ডিত দিছে এড্ৰিনেলিন আৰু আমি জানো আয়োডিনৰ অভাৱত গৰল ৰোগ হয় আয়োডিন নহ'লে আমাৰ থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন হৰমন ঠিকমতে নিঃসৰণ কৰিব নোৱাৰে গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব আয়োডিনযুক্ত হৰমনটো হ'ব থাইৰক্সিন অপশ্যন এ কুৱেশ্যন নম্বৰ 9 দিছে তলৰ কোনটো পদাৰ্থ উৎপন্ন কৰাটো যকৃতৰ প্ৰাথমিক কাৰ্য বুলি গণ্য কৰা হয় যকৃতৰ কাৰ্য ইয়াৰ এড দিছে লাইপেজটো অগ্নাশয় গ্ৰন্থিয়ে নিঃসৰণ কৰাটো ভুল বিত দিছে ইউৰিয়া হয় ইউৰিয়া যিহেতু প্ৰাথমিক মূত্ৰৰ লগত জড়িত ইউৰিক এচিড গতিকে যকৃতৰ প্ৰাথমিক কাৰ্য বুলি ক'লে ইউৰিয়া শুদ্ধ উত্তৰ চিত দিছে মিউকাছ হৈছে আমাৰ অন্ত আৱৰণীখনৰ মিউকাছৰ দ্বাৰা গঠিত গতিকে এইটো নহয় ডিত দিছে হাইড্ৰক্লৰিক এচিড যিহেতু হাইড্ৰক্লৰিক এচিড আমাৰ পাকস্থলীত সৃষ্টি হয় গতিকে ডিটোও নহয় গতিকে আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যকৃতৰ প্ৰাথমিক কাৰ্য বুলি কোৱা হ'লে কোনটো পদাৰ্থ জড়িত হ'ব আমাৰ ইউৰিয়া কুৱেশ্যন নম্বৰ 10 অৰ্থাৎ এই পৰীক্ষাত অহা লাষ্টৰ বিজ্ঞানৰ প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোইং ইজ এছআই ইউনিট অফ ইলেক্ট্ৰিক ৰেজিষ্টেন্স অৰ্থাৎ বিদ্যুৎ বিভৱৰ এছআই একক কি ইলেক্ট্ৰিক ৰেজিষ্টেন্স বুলি ক'লে বিদ্যুতিক ৰোধৰ এছআই একক ওম হ'ব আৰু ইয়াত বিভৱ ভেদৰ এছআই একক বুলি ক'লে বিভৱ ভেদৰ এছআই একক ভল্ট হ'ব পটেনচিয়েল ডিফাৰেন্স বুলি ক'লেহে বিদ্যুৎ বিভৱ হ'ব ইয়াত গতিকে আমাৰ শুদ্ধ উত্তৰটো ইলেক্ট্ৰিক ৰেজিষ্টেন্স বুলি ক'লে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ওম আৰু বিদ্যুৎ বিভৱ বুলি অসমীয়াত হ'লে অপশ্যন বি ভল্ট হ'ব গতিকে কুৱেশ্যন নম্বৰ 10টো এটা পাজল হৈ গৈছে ইয়াত দুইটা উত্তৰ শুদ্ধ হয় ওমটো আৰু ভল্টটো অৰ্থাৎ এ আৰু বি গতিকে হয়তো পৰীক্ষা আনচাৰ চিট যেতিয়া নিৰীক্ষণ কৰিব এ আৰু বি যিকোনো এটা দিলে শুদ্ধ দিব বুলি ভাবিছোঁ যিহেতু আছামিজ মিডিয়ামৰ মতে আনচাৰটো হৈছে বি আৰু ইংলিছ মিডিয়ামৰ মতে আনচাৰটো হৈছে এ এইকেইটাই আছিলে এইবাৰ টেলেণ্ট চাৰ্চ 2025-26ত অহা বিজ্ঞানৰ কুৱেশ্যন 10টা 10টা থেংক ইউ